মই খুব আনন্দিত হৈছোঁ কি এইবাৰ হোলী বহুত বছৰ আগৰ পৰা ভাবি আছিলোঁ বিজনীত আহিম বুলি আৰু এইবাৰ আহিবলৈ সুযোগ পাইছোঁ আৰু এই সুযোগটো দিয়াৰ কাৰণে আজি ফাগুনা গাঁওবাসী ৰাইজ আমাৰ বিজনীৰ সকলো জ্যেষ্ঠসকল আমাৰ বিভিন্ন জাতি জনগোষ্ঠী বিশেষকৈ আমাৰ কোচ ৰাজবংশী জনগোষ্ঠী বড়ো জনগোষ্ঠী অসমীয়া বঙালী বিভিন্ন জনগোষ্ঠীৰ সকলো ৰাইজলৈ মই হোলীৰ পবিত্ৰ হোলীৰ শুভেচ্ছা জনাইছোঁ আৰু প্ৰভু শ্ৰীকৃষ্ণই আমাৰ বিটিয়াৰ অঞ্চলৰ সকলো ৰাইজক মংগলে ৰাখে শান্তি সম্প্ৰীতি মৰম স্নেহৰ মাজেৰে সকলো আমাৰ সময়বিলাক যাতে আমি ভালকৈ আগুৱাই লৈ যাব পাৰোঁ আমাৰ কামবিলাক কৰিব পাৰোঁ আৰু খুব আনন্দিত হৈছোঁ কি দীৰ্ঘদিন ধৰি বিভিন্ন এটা বেয়া পৰিৱেশৰ পৰা আজি ভাল পৰিৱেশত আমি আহিবলৈ সক্ষম হৈছোঁ আৰু ইয়াৰ কাৰণে আজি এই পবিত্ৰ হোলীৰ দিনত যিহেতু সমগ্ৰ ভাৰতবাসীয়ে হোলী মানে আমাৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়ালৈ মই হোলীৰ শুভকামনা জ্ঞাপন কৰিছোঁ আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ হোলীৰ শুভকামনা জ্ঞাপন কৰিছোঁ আৰু সমগ্ৰ ভাৰতবাসীলৈ মই হোলীৰ শুভকামনা জ্ঞাপন কৰিছোঁ আৰু প্ৰভু শ্ৰীকৃষ্ণৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ কি আহি থকা সময়বিলাকত আমাৰ নৱপ্ৰজন্ম এটা ভাল পৰিৱেশত যাতে নিজে নিজৰ যিটো চিন্তাধাৰা ভাল শিক্ষা গ্ৰহণ কৰিব পাৰে সমাজখন ভাল আগুৱাই যাব পাৰে আৰু দীৰ্ঘদিনীয়া আমাৰ মাজত যিটো পৰম্পৰাগত ৰীতি নীতি সংস্কৃতিবিলাক জীয়াই ৰখাৰ লগতে সমন্বয়টো যাতে আমি শক্তিশালী কৰিব পাৰোঁ এইটোকে মই প্ৰভুৰ ওচৰত প্ৰাৰ্থনা কৰোঁ এই হোলীৰ শুভকামনা জ্ঞাপন কৰিছোঁ দৌল মহোৎসৱৰ আজি ইয়াত উপস্থিত আছে আমাৰ বিজনীৰ বিধায়ক তথা এজন যুৱ নেতা অজয় ৰয় ডাঙৰীয়া আমাৰ কোকৰাঝাৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী তথা চিডলিৰ বিধায়ক জয়ন্ত বসুমতাৰী ডাঙৰীয়া এই বিশেষ অনুষ্ঠানত উপস্থিত মই সকলো ৰাইজক মই নমস্কাৰ জনাইছোঁ প্ৰথমতে প্ৰভু শ্ৰীকৃষ্ণৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যোৱা সময়বোৰত আমি যেনেকৈ এটা ভাল পৰিৱেশত শান্তি সম্প্ৰীতি মৰম স্নেহৰ মাজেৰে আমাৰ জীৱনবোৰ অতিবাহিত কৰিব পাৰিছোঁ সকলো ভালকৈ থাকিব পাৰিছোঁ অনাগত দিনতো যাতে এই অঞ্চলৰ ৰাইজৰ মাজত প্ৰত্যেকটো পৰিয়ালত প্ৰত্যেকটো গাঁৱত সকলোৰে মাজত মৰম স্নেহ বিশ্বাস আৰু সন্মান সকলোৰে মাজত থাকে ইয়াৰ কাৰণে মই প্ৰাৰ্থনা কৰিছোঁ আপোনালোকৰ বিভিন্ন দুৰ্যোগবিলাক যাতে দূৰ হৈ ছাত্ৰ ছাত্ৰীয়ে ভালকৈ শিক্ষা গ্ৰহণ কৰিব পাৰে আৰু সমাজৰ সকলো শ্ৰেণীৰ মানুহে যাতে ভালকৈ থাকিব পাৰে ইয়াৰ কাৰণে মই প্ৰাৰ্থনা কৰিছোঁ দৌল মহোৎসৱ আমি বহুত বছৰৰ পৰাই বিভিন্ন স্থানত উদযাপন কৰি আহিছোঁ আৰু আজি ইয়াত আহি গম পাইছোঁ 1957 চনৰ পৰা এই গণেশ মন্দিৰটো আবিৰ্ভাৱ হৈছে আৰু তেতিয়াৰ পৰাই দৌল মহোৎসৱ উদযাপন কৰি আহিছে গতিকে আজি ইমান পুৰণি এটি মন্দিৰ আমাৰ ৰাইজে খুব চেষ্টা কৰি আপোনালোকে ইয়াত বিভিন্ন কাৰ্যসূচীবিলাক প্ৰগ্ৰামবিলাক আয়োজন কৰি আহিছে আৰু এই অনুষ্ঠানবিলাকে বিশেষকৈ ধৰ্মীয় অনুষ্ঠানবিলাকে আমাৰ মাজত আধ্যাত্মিক চেতনা যোগোৱাৰ লগতে আমাৰ সমাজত এটা দিশ নিৰ্ধাৰণ কৰাত সদায় সহায় কৰে